নমস্কাৰ এই মুহূৰ্তত জনাই আছো এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ নিৰ্বাচনৰ এটা ফলাফলৰ এটা নতুন আপডেট লোকসভা নিৰ্বাচনৰ ফলাফলৰ এটা নতুন আপডেট জনাই আছো কি হ'ব এতিয়া ইন্ডিয়া মোৰ্চাৰ নীতিশ কুমাৰে শেষ আশা এতিয়া এটা জৰুৰী বৈঠক আছে আজি বিয়লি আৰু এটা বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কোনে গঠন কৰিব চৰকাৰ তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে পুনৰ দল বাগৰা ৰাজনীতিয়ে উদয় কৰিব নেকি কংগ্ৰেছৰ ভাগ্য এটা পলিটিক্যাল ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ নিৰ্বাচনৰ ফলাফল এটা নতুন আপডেট এনডিএ সহযোগী নীতিশ কুমাৰলৈ উপ মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ কোনে গঠন কৰিব চৰকাৰ এনডিএৰ সহযোগী নীতিশ কুমাৰলৈ উপ মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ দিল্লীলৈ ৰাওনা হৈছে ইতিমধ্যে নীতিশ কুমাৰ আৰু লগতে তেজস্বী যাদৱ এক জৰুৰী বৈঠকত ইন্ডিয়াৰ নেতৃবৰ্গ ইতিমধ্যে ৰাওনা হৈছে ইন্ডিয়াৰ সৈতে বৈঠকত নবহে ইতিমধ্যে স্পষ্টীকৰণ দিছে ইন্ডিয়াৰ সৈতে বৈঠকত নবহে চন্দ্ৰবাবু নাইডু কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ কুচকাৱাজৰ সময়তে চন্দ্ৰবাবু নাইডুৱে এই স্পষ্টীকৰণ দিছে যে ইন্ডিয়াৰ সৈতে বৈঠকত এতিয়া মিলিত নহয় চন্দ্ৰবাবু নাইডু বিয়লি দিল্লীত এনডিএ আৰু ইন্ডিয়াৰ গুৰুত্বপূৰ্ণ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে শেষ মুহূৰ্তত নীতিশ কুমাৰৰ পাবলুটিয়ে ৰক্ষা কৰিব পাৰে ইন্ডিয়া পুনৰ দল বাগৰা ৰাজনীতিয়ে উদয় কৰিব নেকি কংগ্ৰেছৰ ভাগ্য আৰু এনডিএৰ সহযোগী নীতিশ কুমাৰলৈ উপ মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ দিয়া হৈছে ইন্ডিয়াৰ চুনামিক থমকিল এতিয়া মোদীৰ 400 পাৰৰ সপোন 292খন আসনেৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এতিয়া এনডিএ বিৰোধী ইন্ডিয়া ব্লকৰ শক্তিশালী প্ৰদৰ্শনৰ সন্মুখত স্তব্ধ হৈ পৰিছে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ গতি আশা কৰাতকৈ কম আসন পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে 400ৰো অধিক আসনৰ লক্ষ্য ৰাখিলেও এনডিএ 292খন আসন লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশৰ অভূতপূৰ্ব উত্থান প্ৰদৰ্শন কৰি ইন্ডিয়া ব্লকে 233খন আসন লাভ কৰিছে 370খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিজেপিয়ে 240খন আসনত জয় লাভ কৰি এখন আসনত আগবাঢ়ি আছিল সংখ্যাগৰিষ্ঠতাৰ সংখ্যা 272খনতকৈ কম আৰু এক্সিট পোলৰ পূৰ্বাভাসৰো বহু তলত কংগ্ৰেছে 99খনতকৈ অধিক আসন লাভ কৰে যিটো 2019 চনত 52খন আসনৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে আঞ্চলিক সংগঠন আৰু নিৰ্দলীয়কে ধৰি আন কিছুমানে 17খন আসন লাভ কৰিছে সংবাদমেলৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে এই ফলাফলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদেশ বুলি প্ৰশংসা কৰি বিজেপিৰ বাবে ৰাজনৈতিক আৰু নৈতিক দুয়োটা পৰাজয় বুলি অভিহিত কৰিছে